এডুকেশ্যন টিকে আছাম চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল পলিটেকনিক ৰিলেটেড এইটো ভিডিঅ' হয় এইটো ভিডিঅ'ত বহুখিনি কথা আলোচনা কৰিম প্ৰথম কথা অসমত কিমানখন পলিটেকনিক আছে ক'ত ক'ত মানে ক্ৰাইটেৰিয়াবোৰ গোটেইখিনি কৈ দিম বাৰু মানে কোনটো কোৰ্স কোনখন কলেজত আছে গোটেইখিনি এতিয়া প্ৰথম কথা হ'ল বেসিক ইনফৰমেশ্যনখিনি আমি সকলোৱে জানো যে পলিটেকনিক যেটো কোৰ্স সেইটো 3 ইয়াৰ্ছৰ কোৰ্স হয় এটা আৰু টেকনিক্যাল কোৰ্স আমাৰ অসমত বহুকেইখন আছে এট প্ৰেজেন্ট ডিআৰ আৰ অল টুগেদাৰ 26 ন'চ অফ ষ্টেট গভৰ্ণমেণ্ট পলিটেকনিক ইন আছাম এতিয়া বৰ্তমান মানে 26 খন আছে এতিয়া তাৰে লিষ্টখন আছে বাৰু পলিটেকনিকৰ নাম দিয়া আছে আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট যিখন চানমাৰীত আছে পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী গাৰ্লছ পলিটেকনিক এখন আছে বামুণী মিডিয়ামত আছে গুৱাহাটীৰ আমবাৰীত এখন আছে আছাম টেক্সটাইল ইনষ্টিটিউট নগং তাৰপিছত নগাঁও পলিটেকনিক নগাঁও তাৰপিছত এনেকুৱাকৈ ডিব্ৰুগড় শিলচৰ বঙাইগাঁও কৰিমগঞ্জ ধেমাজি লখিমপুৰ গোলাঘাট গোৱালপাৰা তিনিচুকীয়া চিৰাং হাইলাকান্দি এনেকুৱাকৈ প্ৰায় 26খন পলিটেকনিকৰ আছে এতিয়া ইয়াত উল্লেখ আছে বৰ্তমানলৈকে ইয়াৰ পিছতে আমাৰ সিট কোনখন পলিটেকনিকত কিমানটা সিট আছে হেতু কম এতিয়া পলিটেকনিকত কি কি কোৰ্স থাকে হেতু মই ইয়াত দেখুৱাই দিছো এতিয়া সিভিল ইঞ্জিনিয়াৰিং কোৰ্স থাকে তাৰ পিছত মেকানিক্যাল ইলেক্ট্ৰিক্যাল কম্পিউটাৰ ইঞ্জিনিয়াৰিং ইনষ্ট্ৰুমেন্টেশন টেকনলজি কেমিক্যাল ইঞ্জিনিয়াৰিং টেক্সটাইল টেকনলজি এগ্ৰিকালচাৰেল মেকানিক্যাল বায়োমেডিকেল প্ৰিন্টিং ফুড প্ৰসেসিং টেকনলজি মেডিকেল মাইনিং ইঞ্জিনিয়াৰিং মডাৰ্ন অফিস ম্যানেজমেন্ট কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং সো এনেকুৱাকৈ বিভিন্ন কোৰ্স থাকে এতিয়া সিটবোৰ যেহেতু ভগাই দিয়া হয় এতিয়া ডিস্ট্ৰিবিউশন অফ সিটস এতিয়া আসাম ইঞ্জিনিয়াৰিং যিখন আছে আসাম ইঞ্জিনিয়াৰিংৰ কথা ক'বলৈ গ'লে এতিয়া আসাম ইঞ্জিনিয়াৰিং কোনটো ব্ৰাঞ্চ কি আছে সিভিল ইঞ্জিনিয়াৰিং আছে ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং আছে মেকানিক্যাল ইঞ্জিনিয়াৰিং আছে ইলেক্ট্ৰনিক্স টেকনলজি টেকনো কমিউনিকেশন ইঞ্জিনিয়াৰিং কম্পিউটাৰ ইঞ্জিনিয়াৰিং কেমিক্যাল ইঞ্জিনিয়াৰিং প্ৰায় সিভিল ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিংত সিভিলত আছে 90 বাকি 40টা পোষ্ট আছে 40 কেমিক্যাল ইঞ্জিনিয়াৰিং 35টা আছে এনেকুৱাকৈ 285 পোষ্ট ব্ৰাঞ্চ আছে তাৰমানে সিটস আছে তাৰ পিছত যিখন নগাঁৱত আছে সেইখনতো তেনেকুৱাকৈ আছে নিজে চাই লব পাৰে তাৰ পিছত ডিব্ৰুগড়তো আছে সো নিজে চাই লওক ভিডিওটো বহুত দীঘলীয়া হৈ যাব তা শিলচৰ পলিটেকনিক এখন আছে য'ত প্ৰায় টোটাল 220টা আছে আৰু শিলচৰ পলিটেকনিক শিলচৰ 220টা আছে আসাম টেক্সটাইল ইনষ্টিটিউট গুৱাহাটী 120টা তাৰ পিছত নেক্সট বঙাইগাঁৱত আছে 120টা 160টা আছে গুৱাহাটী যিখন গাৰ্লছ পলিটেকনিক আছে ৰেসিডেন্সিয়েল গাৰ্লছ পলিটেকনিক গোলাঘাটত আছে 60টা এনেকুৱাকৈ গ্ৰান্ড টোটালটো কৈ গৈছো মই বৰপেটাত এখন আছে 180 আছে তাৰ পিছত ধেমাজি পলিটেকনিক ধেমাজিত আছে 180 লখিমপুৰ পলিটেকনিক যেটো বিপুৰিয়া বুলি কওঁ আমি তাতো আছে তাত কিন্তু সিভিল ইঞ্জিনিয়াৰিং মেকানিক্যাল ইঞ্জিনিয়াৰিং আৰু কেমিক্যাল ইঞ্জিনিয়াৰিং এইকেইটা আছে কৰিমগঞ্জত আছে গোলাঘাট পলিটেকনিক সো এনেকুৱাকৈ কামৰূপ পলিটেকনিক বাইহাটা চাৰিআলিত এতিয়া হৈছে মাত্ৰ ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিক্স টেকনো কমিউনিকেশন মেকানিক্যাল এইখিনি আছে শোণিতপুৰত আছে তিনিচুকীয়াত আছে তাৰে পিছত চিৰাঙত আছে যেটো বিজনি তাৰ পিছত হাইলাকান্দিত আছে ওদালগুৰিত আছে সব প্ৰায় গ্ৰান্ড টোটাল 4425টা পোষ্ট সিটস আছে আমাৰ অসমত গোটেই কেইখন 26খন পলিটেকনিক মিলি কিনে ইমান কিটা আছে ইয়াৰ পিছত ইম্পৰ্টেন্ট কথাটো হ'ল যে ইয়াৰ যেটো অনলাইন প্ৰক্ৰিয়া চলি আছে ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো আৰু 1 জুনৰ পৰা 15 জুন আছিল কাউন্সেলিং কেতিয়া হ'ব হেতু মই দেখুৱাই দিম বাৰু পিছত আৰু ইয়াৰে আকৌ ধৰি লওক 40% marks average in mathematics and science general OBC
কাৰণে 40% এভাৰেজ থাকিবই লাগিব গণিত আৰু বিজ্ঞানৰ এভাৰেজ মিলি কিনে বাকী SC ৰ কাৰণে 35% আৰু ST ৰ কাৰণে 33 এইখিনি সকলোৱে গমে পায় সো এইটো ভিডিও আগন্তুক যিসকলে পলিটেকনিক কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় বয়সটো দি দিছে ইয়াত 20 বছৰ 6 মাহ OBC MOBC ৰ কাৰণে ST SC 23 বছৰ 6 মাহ PWD ৰ কাৰণে 25 বছৰ 6 মাহ ৰেসিডেন্সিয়াল এতিয়া প্ৰমাণৰ কাৰণে কি লাগে পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম এনে PRC খন থাকিলে ভাল PRC যদি আছে তেনেহলে তাৰ মানে সেইখন বহুত ইম্পৰ্টেন্ট আৰু এতিয়া এটা কথা উল্লেখ কৰিছে he may be allowed to take provisional admission on production of PRC application received ধৰিলা কোনবা PRC এপ্লাই কৰিছে যদি ৰিসিপ্টখন আছে সেইখন দিলেও হৈ যাব 60 দিনৰ ভিতৰত ফাইনেল PRC উইদিন 60 দিন লাগে যেটো এই কাৰণে এলিজিবিলিটি ফৰ স্পোর্টস কোটাৰ কিছুমান এলিজিবিলিটি আছে এইবিলাক নিজে নিজে পঢ়ি চাব মেইন পইণ্ট হিনে কৈ দিছো এতিয়া মেৰিট অফ NCC যিসকলে কৰে তেওঁলোকক অকমান সুবিধা দিয়া হয় যেটো এনেকুৱা কয় গতিকে মেইনলি এইখিনি আছিল মোৰ ইম্পৰ্টেন্ট কব লগা ডকুমেন্ট কি লাগে এতিয়া ডকুমেন্ট এজ প্ৰুফ যিখন মেট্ৰিকৰ এডমিট কাৰ্ড কোৱালিফিকেশন সাৰ্টিফিকেট মেট্ৰিকৰ মাৰ্কশিট সাৰ্টিফিকেট পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট যেটো PRC এইখিনি মোস্ট ইম্পৰ্টেন্ট আৰু যদি কাৰোবাৰ কাষ্ট সাৰ্টিফিকেট আছে OBC হক MOBC কাষ্ট সাৰ্টিফিকেটখন লাগিব কাষ্ট সাৰ্টিফিকেট along with non creamy layer certificate and CL from competent authority of Assam তাৰ পিছত কাষ্ট সাৰ্টিফিকেট আৰু এখন আছে ধৰিলক TGLC XTGLC কোচ ৰাজবংশী সুটিয়া কিছুমান যেহেতু কি থাকে কিছুমান জাতিৰ কাৰণেও কি থাকে বেলেগ থাকে যেহেতু সেইকাৰণে হিহঁতৰ কাৰণেও ইয়াত দি দিছে কাষ্ট সাৰ্টিফিকেট along with non creamy layer certificate সেইখন লাগিব মৰাণ সকলৰ কাৰণেও দিছে তাৰ পিছত এনেকুৱা কয় গুটেখিনি আছে যিসকলৰ সেই হিচাপত হ'ব তাৰ মানে গতিকে এইখিনি আছিল এই ভিডিওটোৰ ইম্পৰ্টেন্ট আলোচনা কৰিবলগীয়া আগন্তুক যিসকলে পলিটেকনিকত এপ্লাই কৰিম বুলি ভাবিছে তেনেহলে এইটো ভিডিও বহুত ইম্পৰ্টেন্ট কিবা যদি ইম্পৰ্টেন্ট আপডেট দিব লগা আছে মই দি দিম বাৰু আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক বিভিন্ন নতুন আপডেটবোৰ পাই থাকিব ধন্যবাদ থ্যাংক ইউ